শোণিতপুৰৰ ডিএফঅ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ট্ৰাক জেচিবি আৰু বলেৰৰ মালিকসকলৰ হাল্লাবোল কাৰ্যসূচী ডিএফঅ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ট্ৰাকৰ মালিকসকলে ট্ৰাক চালকৰ পৰা ডিএফঅই অতিৰিক্ত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰতিখন ট্ৰাকৰ পৰা ডিএফঅই 1.5 লাখ টকা দাবী কৰাৰ অভিযোগ বন বিভাগে হিল বালি কঢ়িওৱা ট্ৰাকসমূহক যোগান নধৰে পৰ্যাপ্ত চালান প্ৰায় 150 গাড়ীৰ মালিকে বন বিভাগৰ পৰা নাপায় চালান বিনা চালানে হিল বালি কঢ়িওৱা ট্ৰাকসমূহৰ ওপৰত ডিএফঅই লগাইছে লাখ লাখ টকাৰ জৰিমনা বন বিষয়াগৰাকীৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ট্ৰাক মালিকসকলে বন বিভাগৰ এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে হিলবালি যোগান বন্ধ কৰাৰ হুংকাৰ ট্ৰাক মালিকসকলৰ আমাৰ ট্ৰাক ব্যৱসায়ী সন্থাই 7 দিনৰ কাৰণে আমাৰ বালি মাটি ইটা যোগান বন্ধ ৰাখিছে তো প্ৰথম কথাটো হৈ গ'ল ইয়াত পৰ্যাপ্ত চালান নাই আৰু চালান নোহোৱাৰ কাৰণে আমাৰ গাড়ীবিলাক চলাবলৈ অসুবিধা হৈছে আমি ৰয়েলটি দিবলৈ ৰেডি আছোঁ কিন্তু ৰয়েলটি ল'বলৈ ডিপাৰ্টমেণ্টে নোৱাৰে গতিকে আমি 7 দিনৰ কাৰণে বন্ধ ৰাখিছোঁ আৰু ডিপাৰ্টমেণ্টে জোৰ জবত গাড়ীবিলাক ধৰিব লৈছে গতিকে আমাৰ এই 7 দিন যি অসুবিধা হ'ব ৰাইজৰ গতিকে এই 7 দিনৰ পিছত যদি কিবা সলিউশ্যন ওলায় যদি আমি মানিম যদি নবনাই মানে নোলায় সলিউশ্যন তেনেহ'লে আমি অনিৰ্দিষ্ট কালৰ কাৰণে বালি মাটি আমি এতিয়া তেজপুৰত যোগান বন্ধ কৰিম ফাইন এতিয়া ডিপাৰ্টমেণ্টে এখন গাড়ীৰ ফাইন লয় 1.5 লাখ টকা 1 লাখ টকা আমি 1 লাখ টকা যদি এখন গাড়ী ফাইন দিব লাগে আমি ক'ৰ পৰা দিম গতিকে ইয়াৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াকো আমাৰ সদৌ তেজপুৰ বলেৰো ডাম্পাৰ সন্থাৰ মালিকসকলৰ জৰিয়তে আহ্বান জনাইছোঁ তেওঁক আমাক সুবিচাৰ দিয়ক আৰু আমাৰ এই তেজপুৰত চলি থকা এই কণ্ডলৰ পৰিসমাপ্তি ঘটাওক আৰু লগতে আমাৰ এই নৱপ্ৰজন্মৰ যুৱকসকলে যিসকলে চাকৰিৰ কাৰণে তেওঁক কেতিয়াও আমনি কৰা নাই কেতিয়াও চাকৰিৰ কাৰণে এই যুৱকসকলে ধৰ্ণা দিয়া নাই চাকৰি লাগে বুলি গতিকে উচ্চ শিক্ষা গ্ৰহণ কৰি এই যুৱকসকলে সংস্থাপিত হ'ব বিচাৰিছে এই যুৱকসকলে অসমৰ নতুন প্ৰজন্মৰ আদৰ্শ তেওঁলোকে নিজৰ ব্যৱসায় কৰিছে গতিকে তেওঁলোকক যাতে সহায় কৰে এই মুখ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰ অনুৰোধ